ইয়াত আপোনাৰ মানে যিখিনি অসমৰ থলুৱা খাদ্য এইখিনি গোটেইখিনি ইয়াতে উপলব্ধ থাকিব যেনে ধৰি লওক আপোনাৰ মানে গাহৰি মাংস কচু গাহৰি ঔটেঙা মানে এনেকুৱা ধৰণৰ মানে গোটেইখিনি থাকিব মানে যিখিনি থলুৱা খাদ্য আৰু নিৰামিষ ভাতৰ ক্ষেত্ৰত কিমান টকা দিব 80 টকা দিম হয় মানে আপোনাৰ গাহৰি ভাত 120 টকা তাৰপিছত আপোনাৰ ব্ৰইলাৰ চিকেন ভাত 100 টকা আৰু মটনটো যিটো হ'ব এইটো আপোনাৰ 150 টকা হ'ব মোৰ ইয়াত গাহৰিটো স্পেচিয়েল থাকিব মানে গাহৰিৰ আপোনাৰ আইটেমটো ডেইলি চেঞ্জ হ'ব এইটো আপোনাৰ যেনেকৈ ধৰি লওক কচু গাহৰি তিল গাহৰি মানে ঔটেঙা গাহৰি মেচকা টেঙা গাহৰি এনেকুৱা মানে ডেইলি চেঞ্জ থাকিব অনলাইন জমেট' মানে থাকিব চুইগি জমেট' চবতে থাকিব কি ক'লে এইটো আমাৰ নাৰেংগী আপোনাৰ চন্দ্ৰপুৰ ৰোড আপোনাৰ নিয়াৰ ইজি নাৰ্ছিং হোমৰ লাগালাগি এইটো কি ক'লে চাইনিজটো থাকিব আপোনাৰ চাইনিজটো মই এইটো কৰিছোঁ এইটো আপোনাৰ একমাহমান লাগিব আৰু এমাহমান লাগিব 1-1.5 মাহত চাইনিজটো থাকিব মানে অ'পেন এৰিয়াটো আপুনি চাইছে অ'পেন স্পেচত এইখিনি খাব পাৰিব মানে আৰু বাকীখিনি কিছুমানে আপোনাৰ য'ত বহি খাব মানে তাত ভিতৰত বহি খাব পাৰিব আৰু অ'পেন ইয়াতে আপোনাৰ অ'পেন মানে স্পেচ আছে অ'পেনত ইয়াতে খাব পাৰিব